বিহুত এই কাঁহ পিতলৰ বস্তুবিলাক চাফা কৰিছিলোঁহে, কিন্তু কি ৰং ধৰিলে চাওকচোন। আৰু মোৰ এই ৱাশ্বিং মেচিনৰ ডোৰখন চাওক কেনেকুৱা ধৰণৰ এটা লেয়াৰ বহি গৈছে। ইয়াৰ কাৰণ হৈছে বহুত বেয়া এয়াৰ কোৱালিটি ইয়াতে। আৰু মই চাফা কৰিবলৈ পিতাম্বৰী লৈ লৈছোঁ, আৰু নৰ্মেল এই স্ক্ৰাবটো নলৈ মই ৱেট ৱাইপছ লৈ লৈছোঁ, বা কাপোৰ ল'লেও হৈ যায়, শুকান কাপোৰ এখন। তাৰপাছত পিতাম্বৰী পাউডাৰটো দি মই শুকানে মচি দিছোঁ। মচি দিয়াৰ লগে লগে ধুনীয়াকৈ চাফা হৈ যায়। তাৰপাছতে ঘৰত আগতে মাহঁতে ছাই আৰু টেঙা দি মিক্স কৰি একদম চাফা কৰে, চিকচিকীয়া হৈ যায়। তেনেকুৱা ধৰণৰ নহ'লেও কিন্তু বহুতখিনিয়ে চাফা হয়, আৰু সেইবিলাক বস্তু পাবলৈও নাই দিয়কচোন এইবিলাক জেগাত। গতিকে মই এয়া ধুই মেলি এখন কিটচেন ৱাইপছেৰে ধুনীয়াকৈ মচি দিলোঁ। ধুনীয়াকৈ কালাৰটো আগৰ কালাৰটো ঘূৰি আহিছে, আৰু এয়া জেগাই জেগাই মই ৰাখি দিছোঁ। তাৰপাছত নিজৰ ঘৰখন ধুনীয়া হৈ থাকিলে, বস্তুবিলাকৰ জিলিকনিবিলাক থাকিলে, উজ্জ্বল হৈ থাকিলে নিজৰে মনটো ভাল লাগে, নহয়নে? কাৰণ আমি হাউচৱাইফবিলাকৰ কাৰণে আমাৰ ঘৰটোৱে বেষ্ট প্লেচ দিয়কচোন।